বিজেপি চৰকাৰখন যে ফেচিষ্ট সেই কথা আজি পুনৰ প্ৰমাণ হৈছে। যোৱাকালিৰ পৰা আচলতে আমি নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে বলবৎ কৰিব নোৱাৰিব বুলি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত। তাৰ পাছতে আগ্ৰাসী ৰূপত মানে পুলিচ প্ৰশাসনে আমাৰ ওপৰত আক্ৰমণ নমাই আনিছে। যোৱাকালি আমি শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ মূল কথাটো হৈছে কোনো কাৰণতে বিজেপি চৰকাৰে বলপূৰ্বকভাৱে কা বলবৎ কৰিব নোৱাৰিব সেই কথাটো আমি কৈ আছোঁ। আৰু আমি কেৱৰ সময়ৰ পৰা কা আন্দোলনৰ সময়তো আমি কৈছোঁ যে কা অসমবাসী ৰাইজে কোনো কাৰণতে মানি ল'ব নোৱাৰে। কাই অসমৰ আচলতে অসমীয়া জাতিসত্তাক সম্পূৰ্ণৰূপে নিষেধ কৰি দিব। অসমৰ ভাষা কৃষ্টি সংস্কৃতি অসমীয়াৰ হাতৰ ৰাজনৈতিক অধিকাৰ সামাজিক অৰ্থনৈতিক অধিকাৰ সকলোখিনি বহিৰাগত বিদেশীৰ হাতত তুলি দিবৰ কাৰণে আচলতে বিজেপি চৰকাৰখনে যত্ন কৰিছে আৰু সেয়া আমি কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। যোৱাকালি আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত আমালৈ ইতিমধ্যে নটিচ ইছ্যু কৰিছে যে নটিচ ইছ্যু কৰি 149 CRPCৰ অধীনত তেওঁলোকে আমাক থানালৈ মাতি পঠিয়াইছে। যোৱাকালিৰ পৰা সাংঘাতিক ধৰণৰ পুলিচৰ আমাৰ ওপৰত হেঁচা আৰু যিকোনো মূল্যৰ বিনিময়ত বোলে আমি কা আন্দোলনটোৰ পৰা বাহিৰত থাকিব লাগে। মানে এই মুহূৰ্তত আমি এটা কথা গম পাই গৈছোঁ যে কা আন্দোলনটো আমাৰ যিবিলাক আপোচবিহীনভাৱে আমি যিবিলাকে আচলতে এই আন্দোলনটো নেতৃত্ব প্ৰদান কৰি আহিছোঁ এই মানুহবিলাকক যিকোনো প্ৰকাৰে জেলত আবদ্ধ কৰি ৰাখি আচলতে বেলেগ তেওঁলোকৰ আপোচকামী সংগঠনক এই আন্দোলনটো যাতে বিপথে পৰিচালিত কৰিব পাৰে তাৰ কাৰণে পুনৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি চৰকাৰখনে। আৰু আমালৈ নটিচ ইছ্যু কৰি কৈছে যে বন চাইন কৰিব লাগে। বন চাইন কৰি মানে আমি কোনো কা আন্দোলনৰ কাৰ্যসূচীত ভাগ ল'ব নোৱাৰোঁ তেনেকুৱা এটা ষড়যন্ত্ৰ তেনেকুৱা এটা নেক্সাছ গঢ়ি তুলিছে বিজেপি চৰকাৰখনে। আৰু আমাৰ স্পষ্ট কথা আমাক মাৰি পেলালেও আমাক যিমানেই ভয় ভাবুকি দি নাথাকক কিয় আমি কোনো কাৰণতে কা মানি নলওঁ সেই কথাটো স্পষ্ট। কা আমি পূৰ্বেও মনা নাই এতিয়াও নামানো ভৱিষ্যতেও মানি ল'ব নোৱাৰোঁ সেই কথা আমি সদায় কৈ আছোঁ। গতিকে আমাক এনেধৰণে আচলতে পুলিচ প্ৰশাসনৰ পৰা ভয় ভাবুকি দি যিকোনো প্ৰকাৰে মানে কা আন্দোলনটোৰ পৰা যিটো জাতীয় আন্দোলন আচলতে কোনো ব্যক্তি বা সংগঠনৰটো আন্দোলন নহয় এই আন্দোলনটোৰ পৰা যাতে আমাক আচলতে আঁতৰাই পঠিয়াব পাৰি তাৰ কাৰণে বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰি আছে। আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক কেন্দ্ৰীয় বিজেপি চৰকাৰখনক সকীয়াই দিছোঁ আমাক মাৰি পেলালেও আমি কা মানি নলওঁ। আমাৰ দেহত শেষ বিন্দু তেজ থকালৈকে আমি কা মানি নলওঁ সেই কথা আমি স্পষ্ট কৰি দিছোঁ।